তো হেল্ল' গাইজ, আপোনালোকে জানেনে যে চিম কোম্পানীবোৰ যে আছে সিহঁতৰ প্লেনবোৰ 1 মাহ বা আমি কওঁ 3 মাহ, একচুৱেলি 3 মাহ নহয় বা 1 মাহো নহয়। সিহঁতৰ প্লেন থাকে 1 মাহৰ 28 দিন আৰু 3 মাহৰ 84 দিন। কিন্তু কি হয়, তো এইটো বহুত ডাঙৰ এটা মাৰ্কেটিং ষ্ট্ৰেটেজি হয়। তো আপুনি কেলকুলেশ্যন কৰি চাব যে 365 1 year ডিভাইডেড বাই 28 days, তো ইয়াত 13 ওলাব। মানে আমি 1 বছৰত 12 বাৰ ৰিচাৰ্জ নহয় 13 বাৰ। তো এনে কৰিয়ে তো এজন মানুহে যদি 1 মাহত 199 কৰি ৰিচাৰ্জ কৰে, তেনেহ'লে তো ইউজাৰ হিচাপে হিচাপ কৰিলে সিহঁতৰ ইউজাৰ 20ৰ পৰা 30 কোটি হয়। তো সিহঁতৰ এইটো হিচাপ কৰিলে আপুনি বহুত পইচা বেছি দি আছে বছৰত যিকোনো চিম কোম্পানী। এইবোৰ কাম অকল চিম কোম্পানীয়ে নকৰে, বহুতে টুথপেষ্টত ওজনৰ হিচাপেও এই কৰে। 200 গ্ৰাম লিখা থাকে কিন্তু 200 গ্ৰাম নাথাকে, 195 গ্ৰাম, আৰু 100 গ্ৰাম নাথাকে, 90 গ্ৰাম। তো এনেকৈয়ে কোম্পানীবোৰে বহুত পইচা বেছি জনসাধাৰণৰ পৰা লৈ আছে, কিন্তু আমি গমেই নাপাওঁ। কিন্তু ৰিচাৰ্জ কোম্পানীবোৰে কয় যে এইটো আমি কোনোবা মাহত 28 দিন, কোনোবা মাহত 29 দিন, কোনোবা মাহত 30 দিন, কোনোবা মাহত 31 দিন, সেইটো কেলকুলেশ্যন কৰি এটা এষ্টিমেট মাজত ৰাখি এইটো কৰে। কিন্তু আমি এতিয়াও গম পাওঁ যে এইটো এটা ডাঙৰ মাৰ্কেটিং ষ্ট্ৰেটেজি। তো এইখিনি আছিল মোৰ ভিডিঅ' ভাল লাগিলে আপোনালোক মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই থাকে তেনেহ'লে পেজখন ফ'ল' কৰি দিব।